আজি ভিডিঅ'টোত আমি ডিফাৰেন্সিয়েবিলিটি সম্পৰ্কে আলোচনা কৰিম। ডিফাৰেন্সিয়েবিলিটি হ'ল আমি এটা এক্সপ্ৰেছনৰ লিমিট উলিয়াম। সেই লিমিটটো যদি এক্সিষ্ট কৰে তেতিয়া ফাংচনটোক আমি ডিফাৰেন্সিয়েবল বুলি ক'ম। The limit extends to c fx minus fc divided by x minus c exist যদি হয় তেতিয়া আমি ফাংচনটোক সেই পইণ্টত মানে x = c পইণ্টত ডিফাৰেন্সিয়েবল বুলি ক'ম। বিশেষ তাৰ নহয়, জাষ্ট আমি এই এক্সপ্ৰেছনটো মনত ৰাখিম। ইয়াৰ আমি লিমিট উলিয়াব চেষ্টা কৰিম। যদি লিমিটৰ মানটো আমি পাওঁ তেতিয়া আমি ফাংচনটোক সেই পইণ্টটোত ডিফাৰেন্সিয়েবল বুলি ক'ম। তো এই এক্সপ্ৰেছনটোক আমি আন এক ধৰণে লিখিব পাৰোঁ। যদি মই এক্সৰ জেগাত c + h পুট কৰোঁ তেতিয়া লিমিটটো হ'ব x টেন্স টু c। আমাক দিয়া আছে x টেন্স টু c। x যদি c হৈ যায় তেতিয়া hৰ মান এটা সময়ত 0 হৈ গুচি যাব। তো এক্সপ্ৰেছনটো হৈ পৰিব লিমিট x টেন্স টু 0 fx আছিলে, xৰ জেগাত আমি c + h বহালোঁ কাৰণ x = c + h ধৰি লৈছোঁ, মাইনাছ f of c ডিভাইডেড বাই h কাৰণ x মাইনাছ ইয়াৰ পৰা যদি আমি x মাইনাছ চিটো উলিয়াওঁ এই এক্সপ্ৰেছনটোৰ পৰা আমি x মাইনাছ চিটো এইফালে লৈ গুচি আহিলে h পাবা। তো x মাইনাছ c জেগাত আমাৰ h আহিলে। তো আমি কুৱেশ্যনছবিলাকত এই এক্সপ্ৰেছনটো ইউজ কৰিম। মনত ৰাখি ল'বা লিমিট h টেন্স টু 0 f of c + h মাইনাছ fc ডিভাইডেড বাই h, য'ত চিটো হ'ল পইণ্টটো, যোনটো পইণ্টত আমি ডিফাৰেন্সিয়েবিলিটি চেক কৰিম। যদি 1 হয় 1 + h লিখিবা, যদি 2 পইণ্টত চেক কৰে 2 + h, যদি 3 পইণ্টত চেক কৰোঁ 3 + h লিখিব লাগিব। তো এই লিমিটটোৰ যদি ভেলু আমি পাওঁ তেতিয়া আমি ফাংচনটোক ডিফাৰেন্সিয়েবল বুলি ক'ম। বিশেষ টান নহয়, আমি জাষ্ট এই এক্সপ্ৰেছনটো মনত ৰাখিব লাগে। এতিয়া নেক্সট আমি চাওঁ ইফ f is differentiable at x = c then it is denoted by f dash c। যে f যদি c পইণ্টত ডিফাৰেন্সিয়েবল হয় তাক আমি চিম্বলিকেলি লিখিব পাৰোঁ f dash c or ddx of fx at x = c এনেকৈও লিখা হয়। নেক্সট পইণ্টটোত কৈছে if a function fx is given in greater than or less than form we have to find left hand derivative and right hand derivative। যদি এটা ফাংচনৰ লেছ দেন আৰু গ্ৰেটাৰ দেন ফৰ্মত দিয়া থাকে তাৰ আমি লেফ্ট হেণ্ড ডেৰিভেটিভ আৰু ৰাইট হেণ্ড ডেৰিভেটিভ উলিয়াব পাৰোঁ। লেফ্ট হেণ্ড ডেৰিভেটিভ লিখা এক্সপ্ৰেছনটো কেনেধৰণে লিখিবা, লিমিট h টেন্স টু 0 ওপৰত মাইনাছ চিন্তা দি দিলে হ'ল, বাকী ৰিজাল্টটো একেটাই থাকিব, সেইটোৱে থাকিব, খালি আমি 0 ওপৰত মাইনাছ চিন দিম লেফ্ট হেণ্ড ডেৰিভেটিভ হ'লে, বাকীখিনি একেই f of c + h মাইনাছ fc ডিভাইডেড বাই h। ৰাইট হেণ্ড ডেৰিভেটিভৰ ক্ষেত্ৰত 0 প্লাছ লিখিব লাগিব f of c + h মাইনাছ fc ডিভাইডেড বাই h। তো নেক্সট যদি লেফ্ট হেণ্ড ডেৰিভেটিভ আৰু ৰাইট হেণ্ড ডেৰিভেটিভ সমান হয়, দুইটাৰ মান যদি সমান হয় তেতিয়া ফাংচনটোক আমি c পইণ্টত ডিফাৰেন্সিয়েবল বুলি ক'ম, আৰু যদি সমান নহয় তাক আমি নট ডিফাৰেন্সিয়েবল বুলি ক'ম। তেনেই সহজ যে আমি লেফ্ট হেণ্ড ডেৰিভেটিভ আৰু ৰাইট হেণ্ড ডেৰিভেটিভ উলিয়াম। এই এক্সপ্ৰেছন দুটা মনত ৰাখিবা, এই পাছৰ অংশটো একেই, খালি আমি 0 মাইনাছ আৰু 0 প্লাছ লিখিব লাগিব। যদি লেফ্ট হেণ্ড ডেৰিভেটিভ আৰু ৰাইট হেণ্ড ডেৰিভেটিভৰ ভেলু সমান তেতিয়া তাক ডিফাৰেন্সিয়েবল বুলি ক'ম, আৰু যদি সমান নহয় নট ডিফাৰেন্সিয়েবল বুলি ক'ম। তো এটা আমি কুৱেশ্যন ছল্ভ কৰি চাওঁ। প্ৰুভ ডেট mod x ইজ নট ডিফাৰেন্সিয়েবল এট x = 0। তো লেফ্ট হেণ্ড ডেৰিভেটিভ আমি উলিয়ালোঁ যে mod xৰ ক্ষেত্ৰত আমি লেছ দেন গ্ৰেটাৰ দেন ফৰ্মত লিখিব পাৰোঁ, সেয়ে আমি লেফ্ট হেণ্ড ডেৰিভেটিভ উলিয়াব লাগিব। তো লেফ্ট হেণ্ড ডেৰিভেটিভটো আমি এক্সপ্ৰেছনটো লিখি ল'লোঁ, লিমিট h টেন্স টু 0 মাইনাছ লিখিলা, f of c + h আছিলে, c মানে ইয়াত 0 কাৰণ পইণ্টটো আমাৰ 0 দিয়া আছে, ইয়াত c = 0 দিয়া আছে। তো সেই গতিকে আমি c + hৰ জেগাত 0 + h লিখিলা, মাইনাছ f of c আছিলে, c মানে 0 গতিকে f of 0 ডিভাইডেড বাই h, 0 লগত h যোগ কৰিলে h থাকিলে f of h মাইনাছ f of 0 ডিভাইডেড বাই h। এতিয়া আমি fx কি দিয়া আছিলে, mod x দিয়া আছিলে, তাত যদি h পুট কৰি দিয়া mod h হৈ যাব, কাৰণ আমাৰ fx দিয়া আছিলে mod of x। তো ইয়াত আমি যদি hটো বহাই দিওঁ তো এইটো mod of h হৈ যাব, সেইকাৰণে ইয়াত আমি fh লিখিছোঁ mod of h মাইনাছ 0 ডিভাইডেড বাই h। এতিয়া এইখিনিতে এটা কথা, h টেন্স টু 0 মাইনাছ ওপৰত নিগেটিভ চাইনটো দিয়া থাকিলে ইয়াৰ বুজিম যে hৰ ভেলুবিলাক 0তকৈ সৰু। তো 0তকৈ সৰু হ'লে আমি মডুলাছ ফাংচনটো কেনেকৈ লিখোঁ, mod of hটো লিখিব লাগিব মাইনাছ h, কাৰণ mod xৰ ক্ষেত্ৰত আমি মাইনাছ h লিখোঁ, ইয়াত যিহেতু h আছে mod h = মাইনাছ h লিখিম আমি, এইটো লিখা আছে চাই ল'বা যে h যদি টেন্স টু 0 মাইনাছ হয়, h লেছ দেন যদি 0 হয় f of h = mod of h, আৰু লেছ দেন 0 হ'লে mod of h = মাইনাছ h। তো ইয়াৰ mod hৰ জেগাত আমি মাইনাছ h লিখিলোঁ, মাইনাছ 0 ডিভাইডেড বাই h, এটা কেঞ্চেল আউট হ'ল, ইয়াৰ ৰিজাল্টটো ওলালে -1, মানে লেফ্ট হেণ্ড ডেৰিভেটিভ আমি কি পালোঁগৈ, -1 পালোঁ।
এতিয়া আমি ৰাইট হেণ্ড ডেৰিভেটিভটো চাওঁ লিমিট h টেন্স টু 0 প্লাছ হ'ল f অফ 0 প্লাছ h মাইনাছ f অফ 0 ডিভাইডেড বাই h তো fh মাইনাছ f0 ডিভাইডেড বাই h 0 প্লাছ মানে পজিটিভ মানে গ্ৰেটাৰ দেন 0 বুজায় তো mod hৰ ভেলুটো কি লিখিব লাগিব প্লাছ h তো mod hৰ জেগাত আমি প্লাছ h লিখিলোঁ মাইনাছ 0 h কেঞ্চেল কৰি ইয়াৰ ভেলুটো 1 পালা তো লেফ্ট হেণ্ড ডেৰিভেটিভ পালা -1 ৰাইট হেণ্ড ডেৰিভেটিভ পালা 1 গতিকে দুইটা ভেলু সমান নহয় আৰু সমান নহ'লে ফাংচনটোক আমি নট ডিফাৰেঞ্চিয়েবল বুলি ক'ম তো সেই পইণ্টটোত আমাৰ ফাংচনটো ডিফাৰেঞ্চিয়েবল নহয় তো এনেধৰণে আমি কুৱেশ্যনটো সলভ কৰি দিলে হ'ল আমি লেফ্ট হেণ্ড ডেৰিভেটিভ উলিয়াম তাৰপাছত ৰাইট হেণ্ড ডেৰিভেটিভ উলিয়াম দুইটা ৰিজাল্ট আমাৰ সমান নাপালোঁ যদি সমান পালোহেঁতেন তেতিয়া ডিফাৰেঞ্চিয়েবল হ'লহেঁতেন যিহেতু ইয়াত সমান নহ'ল গতিকে ফাংচনটো ডিফাৰেঞ্চিয়েবল নহয় এতিয়া এক্সাৰচাইজ 5.2 কুৱেশ্যন নাম্বাৰ 9টো আমি সলভ কৰি চাওঁ কুৱেশ্যনটো দিয়া আছে এনেধৰণে prove that the function f is given by fx is equal to mod of x minus 1 is not differentiable at prove that the function f given by fx is equal to mod of x minus 1 x belongs to r is not differentiable at x is equal to 1 মানে ইয়াত c to 1 দিয়া আছে পইণ্টটো 1 দিছে তো ফাংচনটো লিখি ল'লোঁ fx is equal to mod of x minus 1 ইয়াৰ লেফ্ট হেণ্ড ডেৰিভেটিভ উলিয়ালোঁ এক্সপ্ৰেশ্যনটো একেই খালি আমি যিয়ে পইণ্ট নাথাকক আমি এই লিমিটৰ ভেলুটো 0 লিখিবই লাগিব h টেন্স টু 0 মাইনাছ f of 1 plus h minus f1 divided by h হ'ল কাৰণ c plus h আছিলে ফৰ্মুলাটোত c plus h minus fc divided by h আছিলে c মানে ইয়াত 1 পইণ্টত আমাক ডিফাৰেঞ্চিয়েবিলিটি চেক কৰিবলৈ দিছে গতিকে এইটো 1 plus h হ'ল f of 1 divided by h এতিয়া আমি 1 plus h মানে কিমান চাই লওঁ fx is equal to দিছিলে mod of x minus 1 তো ইয়াত যদি মই 1 plus h বহাই দিওঁ xৰ জেগাত এই x যদি 1 plus h কৰি দিওঁ এইফালৰ xটো কি হ'ব 1 plus h হৈ যাব তো এইটো 1 plus h minus 1 হ'ল দুইটা 1 কেঞ্চেল গ'ল তো ইয়াৰ ভেলুটো থাকিলে mod h তো লিখিলোঁ যে mod h আৰু 1 যদি বহুৱা ইয়াত xৰ জেগাত যদি 1 বহাই দিয়াটো 1 minus 1 হৈ যাব তাৰ ভেলুটো আমি 0 পাম তো f1ৰ ভেলুটো আমাৰ কিমান হ'ল 0 ডিভাইডেড বাই h এতিয়া h টেন্স টু 0 মাইনাছ বুলি ক'লে আমি কি বুজো যে h লেছ দেন 0 গতিকে mod hৰ ভেলুটো আমি কি লিখিম মাইনাছ h লিখিম তো এইকাৰণে আমি mod hৰ জেগাত মাইনাছ h লিখিলা তো 0 হ'ল মাইনাছ h বাই h হ'ল -1 পালা গতিকে লেফ্ট হেণ্ড ডেৰিভেটিভ কিমান পালা -1 পালা এবাৰ আমি ৰাইট হেণ্ড ডেৰিভেটিভটো চাওঁ লিমিট h টেন্স টু 0 প্লাছ f of 1 plus h minus f1 ডিভাইডেড বাই h হ'ল তো একেধৰণে আমি 1 plus hৰ ৰিজাল্টটো উলিয়াই থৈছোঁ ইয়াৰ ভেলুটো পাইছিলোঁ mod h 1ত তাৰ ভেলুটো পালা 0 তো এইখিনি ভেলু পুট কৰি দিলা mod h minus 0 ডিভাইডেড বাই h আৰু h টেন্স টু 0 প্লাছ মানে h গ্ৰেটাৰ দেন 0 গতিকে mod h কি হ'ব h হ'ব প্লাছ h হ'ব পজিটিভ 0তকৈ ডাঙৰ হ'লে mod hৰ ভেলুটো প্লাছ h লিখিবা তো গতিকে এইটো প্লাছ h ডিভাইডেড বাই h হ'ল গতিকে কেঞ্চেল আউট হ'ল 1 হ'ল তো লেফ্ট হেণ্ড ডেৰিভেটিভ পালা -1 ৰাইট হেণ্ড ডেৰিভেটিভ পালা +1 আৰু দুইটা ৰিজাল্ট সমান নহয় সমান নহ'লে আমি ফাংচনটো কি ক'ম নট ডিফাৰেঞ্চিয়েবল এট x ইজ ইকুৱেল টু 1 তো তেনেই সহজ জাষ্ট আমি লেফ্ট হেণ্ড ডেৰিভেটিভ আৰু ৰাইট হেণ্ড ডেৰিভেটিভ উলিয়াব লাগে f of 1 plus h minus f1 divided by h ইয়াতো f of 1 plus h minus f1 divided by h খালি আমি এটা ইয়াত লেফ্ট হেণ্ড হ'লে 0 মাইনাছ হ'ব ৰাইট হেণ্ড হ'লে 0 প্লাছ হ'ব যিয়ে পইণ্টত উলিয়াবলৈ নিদিয়ক এই লিমিটটো 0তে থাকিব লাগিব h টেন্স টু 0 1 দিয়ক 2 দিয়ক তাৰ ওপৰত ডিপেণ্ড নকৰে এইটো 0 হ'ব খালি আমি ইয়াত এইটো চেঞ্জ কৰিম কাৰণ এইটো ফৰ্মুলাত আমাৰ c plus h আছিলে c ভেলুটো চেঞ্জ হৈ থাকিব c টো যদি 1 হয় 1 লিখিবা 2 হ'লে 2 হ'ব 3 হ'লে 3 হ'ব তো এই ধৰণে আমি এইটো ক্যালকুলেশন কৰিব পাৰোঁ নেক্সট আমি কুৱেশ্যন নাম্বাৰ 10 টো চাওঁ prove that the greatest integer function defined by fx is equal to greatest integer of x is not differentiable at x is equal to 1 and x is equal to 2 তো ফাংচনটো দিয়া আছে fx is equal to greatest integer of x left hand derivative আমি x is equal to 1 ত চেক কৰোঁ left hand derivative লিখিলা limit h tends to 0 minus c plus h আছিলে গতিকে ইয়াত 1 c জেগাত 1 গতিকে 1 plus h minus f of 1 divided by h ইয়াত যদি greatest integer ৰ জেগাত 1 plus h বহুৱা এইটো 1 plus h হৈ যাব গতিকে greatest integer 1 plus h greatest integer 1 divided by h এতিয়া নেক্সট কন্ডিশনটো চাওঁ h tends to 0 minus মানে h less than 0 হয় যদি h ৰ ভ্যালুটো less than 0 মানে নিগেটিভ হৈ যায় তেতিয়া 1 ৰ পৰা এটো কমি গুছি যাব মানে ইয়াৰ ভ্যালু 1 plus h ৰ মান কি হ'ব 1 তকৈ সৰু হ'ব less than 1 হ'ব 1 তকৈ সৰু ভ্যালু বিলাক কি হ'ব সাপোজ আমি ললো 0.5 এটা সংখ্যা ললো 1 তকৈ সৰু 0.5 আৰু 0.5 ৰ যদি গ্ৰেটেষ্ট ইন্টিজাৰ চোৱা
তেতিয়া কি পাবা তুমি 0 পাবা কাৰণ সংখ্যাটোতকে সৰু নিয়াৰেষ্ট অখণ্ড সংখ্যাটো লিখিব লাগে তো 0.5 তকৈ সৰু নিয়াৰেষ্ট অখণ্ড সংখ্যা হ'ল 0 গতিকে আমাৰ 1 + h ৰ গ্ৰেটেষ্ট ইন্টিজাৰ ভ্যালু কি হ'ব 0 হ'ব আৰু যদি ইন্টিজাৰ ভ্যালু হয় তাহলে সেম থাকে 1 ৰ গ্ৰেটেষ্ট ইন্টিজাৰ 1 হ'ব 2 ৰ গ্ৰেটেষ্ট ইন্টিজাৰ 2 হ'ব গতিকে 1 ৰ গ্ৰেটেষ্ট ইন্টিজাৰ ইয়াত 1 লিখিলা ইয়াৰ গ্ৰেটেষ্ট ইন্টিজাৰ ভ্যালু পালা 0 ইয়াৰ ভ্যালু পালা 1 অৰ্থাৎ -1/h হ'ল আৰু ইয়াত যদি লিমিট এটো 0 হৈ যায় তো ইনফিনিটি লৈ গুচি যাব গতিকে ইয়াৰ ৰিজাল্টটো হ'ব ইনফিনিটি 1/0 মানে ইনফিনিটি লিমিটলৈ গলে ৰাইট হ্যান্ড ডেৰিভেটিভটো চাও লিমিট h টেন্ডস টু 0 প্লাস f of 1 plus h minus f of 1 divided by h হল একে ধৰণে আমি গ্ৰেটেষ্ট ইন্টিজাৰ 1 plus h minus গ্ৰেটেষ্ট ইন্টিজাৰ 1 divided by h কন্ডিশনটো আমি চাই লওঁ h টেন্ডস টু 0 প্লাস মানে h greater than 0 মানে 0 তকৈ ডাঙৰ এটা সংখ্যা ইয়াতকে যদি 0 তকৈ ডাঙৰ যদি এটা সংখ্যা বহাই দিওঁ 1 plus h ৰ মানটো কি হ'ব 1 তকৈ ডাঙৰ হৈ যাব 1 তকৈ ডাঙৰ এটা সংখ্যা লৈ ললা 1.2 1.2 ৰ গ্ৰেটেষ্ট ইন্টিজাৰ কিমান হ'ব যে সংখ্যাটোতকৈ সৰু নিয়াৰেষ্ট অখণ্ড সংখ্যাটো হ'ল 1 গতিকে 1.2 গ্ৰেটেষ্ট ইন্টিজাৰ 1 তো গতিকে 1 + h ৰ গ্ৰেটেষ্ট ইন্টিজাৰ কি হ'ব 1 হ'ব আৰু 1 ৰ গ্ৰেটেষ্ট ইন্টিজাৰ 1 বুলি আমি জানোৱে তো ইয়াত আমাৰ 1 + h ৰ গ্ৰেটেষ্ট ইন্টিজাৰ হ'ল 1 1 ৰ গ্ৰেটেষ্ট ইন্টিজাৰ হ'ল 1 divided by h 1 - 1 0 হৈ গ'ল লেফট হ্যান্ড ডেৰিভেটিভ ৰাইট হ্যান্ড ডেৰিভেটিভ আমি পালো 0 গতিকে লেফট হ্যান্ড ডেৰিভেটিভ আৰু ৰাইট হ্যান্ড ডেৰিভেটিভ আমাৰ সমান নহল কাৰণ লেফট হ্যান্ড ডেৰিভেটিভ পালা ইনফিনিটি ৰাইট হ্যান্ড ডেৰিভেটিভ পালা 0 গতিকে দুইটা ৰিজাল্ট সমান নহয় গতিকে ফাংচনটো ডিফাৰেন্সিবল নহয় 1 পইণ্টত একে ধৰণে x = 2 পইণ্টত চেক কৰিবলৈ দিছে একে ধৰণে একেটা প্ৰসিডিউৰতে তোমালোকে কৰি চাবা এটো নেক্সট আমাৰ কোৱেশ্চনখিনি তোমালোকে নিজে সলভ কৰি চাবা মই ইয়াত দিছো so that fx = 12x - 13 divided by 2x² + 5 less than equal to 3 greater than equal to 3 is not differentiable at x = 3 একে ধৰণে এই কোৱেশ্চনটোৰ ক্ষেত্ৰতো তুমি লেফট হ্যান্ড ডেৰিভেটিভ উলিয়াবা ৰাইট হ্যান্ড ডেৰিভেটিভ উলিয়াবা দুইটা ৰিজাল্ট সমান হয় নে নহয় চেক কৰি চাবা যেহেতু ইয়াত ডিফাৰেন্সিবল হ'ব বুলি কৈছে গতিকে সমান ওলাব লাগিব আৰু যেটো লেফট হ্যান্ড ডেৰিভেটিভ ৰাইট হ্যান্ড ডেৰিভেটিভ ৰিজাল্ট ওলাব সেইটোৱে হ'ব f' so that fx = mod of x minus c is continuous but not differentiable at x = 3 যে ফাংচনটো আমাৰ কন্টিনিউয়াস কিন্তু ডিফাৰেন্সিবল নহয় বুলি দেখাব লাগে প্ৰথম কন্টিনিউয়াস পাৰ্টটো দেখাই লবা কন্টিনিউয়াসত দেখাবলৈ হলে কি উলিয়াব লাগিব লেফট হ্যান্ড লিমিট উলিয়াব লাগিব ৰাইট হ্যান্ড লিমিট উলিয়াব লাগিব আৰু দুইটা সমান দেখাব লাগিব আৰু লগতে তাৰ 3 পইণ্টটো ফাংচনটো সমান দেখাব লাগিব তো কন্টিনিউয়াস পাৰ্টটো নিজে দেখুৱাই চাবা লেফট হ্যান্ড লিমিট ৰাইট হ্যান্ড লিমিট আৰু f of 3 তাৰ ভ্যালুটো সমান হ'ব লাগিব আৰু লগতে ডিফাৰেন্সিবল নহয় বুলি দেখাব লাগিব ইতিমধ্যে আমি ডিফাৰেন্সিবল কেনেকৈ নহয় দেখুৱালো গতিকে mod of x - 1 ৰ ক্ষেত্ৰত যেনেকৈ দেখাইছিলো আমি ইয়াৰ ক্ষেত্ৰতো একে হ'ব এই ধৰণে এটো কৰি চাবা নেক্সট কোৱেশ্চন নাম্বাৰ 3 টো দিয়া আছে fx = mod of x - 2 is continuous but not differentiable at x = 3 x = 2 হ'ব এটো x = 2 এটো কৰি চাবা Question number 4 to decide discuss the differentiable of fx at fx = x into mod of x at x = 0 তো এই ফাংচনটো 0 পইণ্টত ডিফাৰেন্সিবলৰ সম্পৰ্কে ডিসকাস কৰিবলৈ কৈছে গতিকে ইয়াৰ লেফট হ্যান্ড ডেৰিভেটিভ উলিয়াব লাগিব ৰাইট হ্যান্ড ডেৰিভেটিভ উলিয়াব লাগিব দুইটা ৰিজাল্ট সমান হয় নে নহয় চেক কৰিব লাগিব তো নিজে এটো ট্ৰাই কৰি চাবা যদি পৰা নাযায় তেতিয়া মই নেক্সট পাৰ্টত তাক কৰি দিবলৈ চেষ্টা কৰিম